কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল নতুন দিল্লীত সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিষয় সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ বিৰুদ্ধেও সংবাদমেলতে আক্ৰমণাত্মক হৈ পৰিল সৰ্বানন্দ সোণোৱাল বৰ্তমান উত্তৰ পূৰ্বাঞ্চল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নতিৰ শিখৰত আগবাঢ়ি গৈছে বুলিও উল্লেখ কৰে সংবাদমেলত জনজাতিকৰণ বিধেয়ক সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰি সন্দৰ্ভত মত পোষণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে অনাগত বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত পুনৰ হ'ব বুলিও সংবাদমেলত সদৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহু দীৰ্ঘদিন তেখেতসকলে শাসন চলালে কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনে উজ্জীৱিত কৰিব নোৱাৰিলে আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয় যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয় কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে উন্নয়নৰ ক্ষেত্ৰত আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অন্যতম উল্লেখযোগ্য বৰঙণি আগবঢ়াব এইটো কথা স্পষ্ট আজি সেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি তাত আটাইতকৈ অত্যাধুনিক যিমানবিলাক উদ্যোগ টেকনলজিকেল তাত ইতিমধ্যে প্ৰয়োগ কৰা হৈছে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে উৎসাহিত হৈছে আৰু তেখেতসকলে এটা উজ্জ্বল ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে উত্তৰ পূৰ্বাঞ্চলত আপোনালোকে যদি জলপথৰ কথা কয় ইনলেণ্ড ৱাটাৰৱেজৰ কথা কয় তেতিয়াহ'লে 20খন আমাৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত হেৰি আছে জলপথ আছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰস্তাৱ পঠিওৱা হৈছে গতিকে এইটো ডেফিনেটলি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিবাচক দৃষ্টিভংগীয়ে গোটেই বিষয়টো বিবেচনা কৰা